পণ্ডিত প্ৰভুৰ গুৰু বৈষ্ণৱ সমস্ত, আমি আপোনালোকৰ নিচেই অপৰিচিত, কিন্তু সৌভাগ্যৰ দিশটো হৈছে কি, আমাৰ সহপাঠী বন্ধু বিপুল ভৰালী তেখেতে যে গোলাঘাটত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছে, এই কথাটো আমাৰ দৃষ্টিগোচৰ হোৱা নাছিল, কৰ্ণগোচৰ হোৱা নাছিল। কিন্তু হঠাৎ কিবা এটা সূত্ৰে তেখেতে এইখন মন্থন সভালৈকে বা মন্থন মঞ্চলৈকে আমাক বিশেষভাৱে আমন্ত্ৰণ কৰি তেখেতৰ গৃহলৈ আমাক লৈ আহিছে। আৰু আহি আমি এটা কথাই জানিব পাৰি অতিকৈ সুখী যে আমাৰ সহপাঠী বন্ধু এজনে মৰিগাঁৱৰ পৰা সুদূৰ গোলাঘাটত আহি সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক জগতৰ লগত একাত্ম হৈ সমাজৰ লগত এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। এইটো যেতিয়া দৃষ্টিগোচৰ হৈছে, সঁচাকৈ আমি আনন্দিত হৈছোঁ। তাতে আজি আপোনালোকৰ মাজত যি এক মহা আদৰ্শলৈ এক মহা অনুষ্ঠান আপোনালোকসকলে আয়োজন কৰি আছে, এই অনুষ্ঠানত আমি সহযোগ কৰিবলৈ পাই নিজকে কৃতজ্ঞ মানিছোঁ। কিন্তু আচল কথাটো হৈছে, আপোনালোকে যিটো ব্যৱস্থাৰ মাজেৰে এই অনুষ্ঠানটো পৰিচালনা কৰিছে, আমি এইটো বিষয়ত একেবাৰে অনভিজ্ঞ। আমি সাজি কাচি অহা নাছিলোঁ, খালী হাতেৰে আহিছিলোঁ বন্ধুৰ গৃহলৈ, এপাক সমাজখনকো দৰ্শন কৰি আৰু বন্ধুৰ গৃহত আহি আমি বন্ধুৰ পৰিয়ালবৰ্গৰ লগত আমি পৰিচয় পুনৰবাৰ গঢ়ি তুলিবৰ কাৰণে প্ৰযত্ন কৰি আহিছিলোঁ। যি কি নহওক, তেখেতে যেতিয়া যোৱাকালি বিষয়টো অকণমান আমাক এক প্ৰকাৰ টান দিয়ে ধৰিলে যে যি পাৰে কিবা অকণমান দুই এক কলম যদি লিখিত ৰূপত দিব পৰা যায় তেতিয়াহ'লে ভাল হ'ব। সেইকাৰণে আমি কেৱল অকণমান কচৰৎ কৰিছিলোঁ। সেই কচৰতৰ ফলস্বৰূপে যি ৩ খিলাপ উকা কাগজত আমি য'ত সামান্য লিপিবদ্ধ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছিলোঁ। আৰু এইটো দিশত আমি এটা কথাৰ ওপৰত গুৰুত্ব দিছিলোঁ, ভাগৱতত আৰু কীৰ্তনত শংকৰদেৱ গুৰুজনে শ্ৰীমন্তক মণিৰ বিষয়ে যি মহাবৰ্ণনা দিছে, কম বেছি পৰিমাণে আমি সকলোৱে এই মহাবৰ্ণনা আমি পাইছোঁ যে আদিত্যৰ পৰা বা সূৰ্যৰ পৰা সূৰ্যক সন্তুষ্ট কৰি সত্ৰাজিতে এই শ্ৰীমন্ত মণিটো লাভ কৰিছিল। তাৰ পিছৰ পৰা যিটো কৃষ্ণই মহালীলা কৰিলে সেইখিনি আমি সকলোৱে জানিছোঁ। কিন্তু আমি জানিব বিচাৰিছোঁ এইটোহে যে শ্ৰীমন্ত মণিটো সূৰ্যই ক'ৰ পৰা পালে। শ্ৰীমন্ত মণিটোৰ জন্মৰ ৰহস্যৰ মাজত আমি কিবা বিচাৰি পাম নেকি? এইটো দিশ আমি অকণমান যত্ন কৰিছিলোঁ যদিও আমি সঠিকভাৱে তাৰ ৰহস্য উদ্ঘাটন কৰিব নোৱাৰিলোঁ। আপোনালোকেও নিশ্চয় সেই ৰহস্যৰ ওপৰত নানা ধৰণৰ তথ্য দাঙি ধৰিব। সেইখিনি শুনিবৰ কাৰণে আমি প্ৰযত্ন কৰি আমি এইটো দিশত যিখিনি আমি জানিব পাৰিছোঁ, বুজিব পাৰিছোঁ, সেইখিনি অকণমান লিখিত ৰূপত আগবঢ়াই তাৰ লগতে য'ত সামান্য আমি সহযোগ কৰিবলৈ বিচাৰোঁ। শ্ৰীমন্ত মণি উৎপত্তিৰ ৰহস্য। শুকমণি বলে শুনা ৰাজা তাৰা বিবৰ, যাচিয়া কৃষ্ণকে কন্যা দিলেন ৰাজনে, শ্যামন্তক মণি ছিল নিপতিৰ পাশ, এডোখ যোজন দীপ্তি কৰয়ে প্ৰকাশ, আৰহে মণিৰ গুণ শুনহে ৰাজন, দিন প্ৰতি অষ্টভাৰ প্ৰসৱে কাঞ্চন, ৰাজা বৰে অসম্ভৱ কহিলে আমাই, হেন শুনি সত্ৰাজিতে পাইলে কোঠায়, হেন মণি সত্ৰাজিতে পাইলে কোঠায়, হেন অপৰূপ মণি পূৰ্বে কোঠা ছিল,
দেবতুল্য মণি এই মর্তে কে আনিল। শুকদেৱে বলে ৰাজা শুনেছ পূৰ্বতে, পুৰুষূত স্থানে মণি আছিল স্বৰ্গতে। ইন্দ্ৰস্থানে শংখচূড় এ মণি পাইল, কাম্য বনে দৈত্য মাৰি প্ৰভু মণি নিল। সেই মণি দিল কৃষ্ণ শিৰাধাৰ পিতে, কিছুদিন মণি ৰাধা পিন্ধিল কণ্ঠতে। সূৰ্যব্ৰতে ৰত সদা ভানুৰ নন্দিনী, পূজিলা ভাস্কৰে তবে দিয়া সেই মণি। মণিৰ পৰম গুণ জানিয়া তপন, ৰাখিলেন নিজ স্থানে কৰিয়া যতন। এই তথ্যখিনি আমি সংগ্ৰহ কৰিছিলোঁ কৃষ্ণৰ বৃহৎ কৃষ্ণলীলা সাৰাৱলী নামৰ গ্ৰন্থখনত। শ্যামন্তমণিৰ উৎপত্তি এই সামান্য বিৱৰণ আমি এই গ্ৰন্থৰ পৰা আমি কিছু লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ আগ ধৰি আমি ক'ব বিচাৰিম যে শ্যামন্তমণিৰ বিষয়ে দাপৰত শ্ৰীকৃষ্ণই মহালীলা কৰাৰ কথা জানিব পৰা হয়। এই শ্যামন্তমণিৰ মহিমাৰ কথা শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষা আৰু ভাগৱতৰ দশম স্কন্ধত বিস্তৰ বৰ্ণনা আগবঢ়াইছে। এনে বৰ্ণনাৰ মাজেৰে শ্যামন্তমণিক সূৰ্যদত্ত মণি হিচাপে অৰ্থাৎ সূৰ্যৰ পৰা সত্যাজিতে লাভ কৰা বুলিয়েই উল্লেখ কৰাৰ বাহিৰে এই মণি সূৰ্যই ক'ৰ পৰা কেনেকৈ পালে তাৰ কোনো উল্লেখ নাই। কিন্তু বৃহৎ কৃষ্ণলীলা সাৰাৱলী শাস্ত্ৰৰ ভাগত উল্লেখ কৰা তথ্য অনুসৰি এই মণি পূৰ্বতে দেৱপুৰোহিতৰ হাতত আছিল, অৰ্থাৎ স্বৰ্গৰ সম্পদ ৰূপত ইন্দ্ৰৰ অধিকাৰত আছিল। পিছত দৈত্যৰ আক্ৰমণৰ সূত্ৰে শংখচূড়ে ইন্দ্ৰৰ পৰা এই মণি কাঢ়ি আনিছিল। ইয়াৰ পিছত কৃষ্ণই কাম্যবনত শংখচূড়ক লীলা কৰি শিৱৰ দ্বাৰা বধ কৰি এই মণি গোলোকলৈ নি শ্ৰী ৰাধাক মৰমতে পিন্ধিবলৈ দিছিলে। কিছুদিন ৰাধাই আনন্দ মনেৰে এই মণি কণ্ঠত ধাৰণ কৰিলে আৰু ৰাধাই প্ৰতিদিনে সূৰ্যক পূজা কৰিছিল। এই ৰাধাই পূজাৰ অৰ্ঘ্য হিচাপে এই মণি সূৰ্যক নিবেদন কৰিলে আৰু এই মণিৰ মহিমাৰ কথা জানি নিজৰ লগত ৰাখিবলৈ সিদ্ধান্ত কৰিলে সূৰ্যই। পিছত দ্বাপৰ যুগত সত্যাজিতে সূৰ্যক ভক্তিভাৱেৰে সদায় পূজা অৰ্চনা কৰাত সূৰ্য অতিশয় সন্তোষিত হ'ল আৰু সূৰ্যই সত্যাজিতক সখাৰূপে জ্ঞান কৰি তেওঁৰ লগত থকা শ্যামন্তমণি উপহাৰ হিচাপে প্ৰদান কৰিলে। তেওঁ জানিছিল সত্যাজিতৰ মনত ঐশ্বৰ্য সম্পদৰ দুৰ্বাৰ অভিলাষ কৰিয়েই তেওঁ পূজা কৰিছিল। সেইকাৰণে সত্যাজিতক এই শ্যামন্তমণিৰ জৰিয়তে কৃপা কৰিছিল। এতিয়া প্ৰশ্ন হয়, এই শ্যামন্তমণি প্ৰকৃততে ক'ৰ পৰা কেনেকৈ উৎপত্তি হ'ল? ইয়াৰ বিস্তাৰিত বিৱৰণ জানিব পৰা নাই। অৱশ্যে এই শ্যামন্তমণিৰ জৰিয়তে শ্ৰীকৃষ্ণই দ্বাপৰত মহালীলা কৰি প্ৰথমতে জাম্বৱতীক আৰু পিছত সত্যভামাক ভাৰ্যাৰূপে লাভ কৰিছিল। লগতে সূৰ্য কন্যা কালিন্দীকো ভাৰ্যাৰূপে লাভ কৰাৰ তাৎপৰ্য বিচাৰিলে হয়তো বুজিব পাৰি যে এই মণিটোৰ লগত ভগৱন্ত কৃষ্ণৰ মহৎ ৰহস্য লুকাই আছে। সৃষ্টি স্থিতি সংহাৰক শ্ৰীকৃষ্ণই জগতত জীৱকুলক গুণৰ আৱৰ্তৰে বান্ধি ৰাখি ঐশ্বৰ্য বিভূতি সম্পদৰ প্ৰতীক হিচাপে নিজৰ মনৰ পৰাই ৰত্নময় শ্যামন্তমণি উৎপন্ন কৰিছিল। তাৰ ফলত সুখ আৰু সম্পদৰ অধিকাৰত অভ্যস্ত দেৱতাসকলক কৃপা কৰাৰ উদ্দেশ্যেৰে এই মণি দেৱপুৰোহিতৰ হাতত সমৰ্পণ কৰাৰ বাবে এই শ্যামন্তমণি স্বৰ্গৰ লোকে সৰ্বপ্ৰথমে লাভ কৰিছিল। সম্পূৰ্ণ ৰীতি নীতি ভক্তি ভাৱনাই যাতে এই মণিৰ মহিমা ৰক্ষা কৰিব পাৰি তাৰ বাবে দেৱতাৰ পুৰোহিত তথা দেৱগুৰুৰ ওচৰত এই মণি অৰ্পণ কৰিছিল।
বিধি উলংঘা তথা অপব্যৱহাৰ বাহিৰে এই মণিয়ে ৰক্ষাকাৰী অনিষ্ট সাধন কৰিব আৰু তাৰ বাবে এই মণিটোৱে যাতে প্ৰকৃত ভকতজনক উপকৃত কৰিব পাৰে তাৰ কাৰণে যেন কৃষ্ণই মণিটো নিজৰ হাতলৈ আনিবলৈ মহালীলা কৰে। সেইকাৰণে আমি হয়তো ভাবিব পাৰোঁ যে এই শ্যামন্ত মণি কৃষ্ণই নিজৰ মনৰ পৰাই সৃষ্টি কৰে আৰু নিজৰ সৃষ্টিৰ সংসাৰক ঐশ্বৰ্যশালী কৰিবলৈ বিধি ব্যৱস্থাৰ মাজেৰে পূজা সেৱা কৰি সুখ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যেতিয়াই কোনোবাই এই বিধি ব্যৱস্থাৰ অনিয়মত জড়িত হয় তেতিয়াই কৃষ্ণই লীলা কৰি মণিটো পুনৰ নিজৰ হাতলৈ লৈ আনি জগতক ধন্য কৰে। এইখিনি তথ্যই আমি আপোনালোকৰ আগত যুগুত কৰিবলৈ কম সময়ৰ ভিতৰত আমি প্ৰযত্ন কৰিব লগা হ'ল। আৰু এই শ্যামন্তমণিক আমি সঁচাকৈ যদি তাৰ ৰহস্যটোৰ কথা বিশ্লেষণ কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে নিশ্চয় জানিব লাগিব যে ইন্দ্ৰৰ হাতত বা দেৱপুৰোহিতৰ হাতত কৃষ্ণই এই মণিটো নিশ্চয় উপহাৰ এইকাৰণে দিছিল যে দেৱকুলৰ জৰিয়তে সমস্ত জগতক যিহেতু সু সম্পদৰ লগতে ভক্তিৰ যিখিনি ব্যৱস্থা দেৱকুলৰ জৰিয়তে সদায় কামনা কৰে, কিন্তু দেৱতাৰ যি দুৰ্বাৰ আকাংক্ষা পূৰণ হোৱাৰ পিছত তেওঁলোকৰ হিতাহিত জ্ঞান হেৰুৱাই পেলায়, যাৰ ফলত মণি অপব্যৱহাৰ হয়। গতিকে এই মণিটো নাম আৰু ভক্তি, নাম মানে ভগৱন্তৰ নামৰ তত্ত্বৰ কথা কোৱা হৈছে, নামৰ ৰহস্যৰ কথা কোৱা হৈছে। সেই নামেৰে পূজা কৰিলে তাৰ যিটো মহত্ব ভকতে লাভ কৰে বা পূজা কৰোঁতাজনে লাভ কৰে, তাৰ ফলত সেই মণিটো কেৱল তেওঁৰ অধিকাৰতহে থাকিব পাৰে। কিন্তু যেতিয়াই নামৰ তত্ত্ব হেৰাই যায়, যেতিয়াই ভক্তিৰ ভাৱনাৰ অভাৱ ঘটে, তেতিয়াই মণিটোৱে নিজৰ মৰ্যাদাতেও কোনো কাৰণতে যেন হানি নহয় তাৰ কাৰণে তেওঁ স্থান পৰিৱৰ্তনৰ কাৰণে বাঞ্ছা কৰে, যাৰ ফলত এতিয়া এই মণিটোক দেৱতাৰ হাতত দিছিল। দেৱকুলে ঐশ্বৰ্য সম্পদ পোৱাৰ পিছত গৰ্বত অহংকাৰত লিপ্ত হ'ল আৰু সেই মণিটোক সেইকাৰণে দৈত্যৰ হাতত পৰিব লগা হ'ল। আৰু এইকাৰণে কৃষ্ণই এই মণিটো যেনেকেই নহওক শংখচূড়ক বধ কৰি সেই মণিটো নিজৰ হস্তগত কৰিব লগা অৱস্থালৈকে আহিছিল। তাৰ কাৰণে লীলা কৰিলে, শংখচূড়ক বধ কৰি শংখচূড়ৰ ভাৰ্যা বৃন্দাৰ লগত তেওঁৰ যিটো সম্বন্ধ আছিল, সম্বন্ধৰ জৰিয়তে অন্য এটা লীলা কৰিলে। আৰু সেই মণিটো নি তেওঁ গুৰুকত তেওঁ নিজৰ মৰমৰ পত্নীক ৰাধাক দিলে। কিন্তু সেই ৰাধায়ো কিছুদিন কৃষ্ণৰ উপহাৰ হিচাপে তেওঁ যেতিয়া ধাৰণ কৰি অনুভৱ কৰিলে যে মোকোতো এই মণিটো কি প্ৰয়োজন আছে, স্বয়ং কৃষ্ণ আছে, স্বয়ং ভগৱন্ত আছে, গতিকে তেওঁ হয়তো ভাবিছিল যে সমস্ত জগতক যিহেতু সূৰ্যৰ শক্তিয়ে প্ৰভাৱিত কৰি আছে, ক'বলৈ গ'লে শক্তিটো মানে তাৎপৰ্য ভগৱন্তৰ পূৰ্ণ শক্তি যেন সূৰ্যই ধাৰণ কৰিছে আৰু সেই সূৰ্যৰ জৰিয়তে সমস্ত জগতক শক্তি প্ৰদানৰ ব্যৱস্থা কৰাত জীৱকুলৰ প্ৰকৃত জনকজন যেন সূৰ্যহে হয়, এনেকুৱা এক আধ্যাত্মিক হয়তো তাৎপৰ্য ইয়াৰ মাজত লুকাই আছে, যাৰ কাৰণত সূৰ্যক পূজা কৰিছিল স্বয়ং ৰাধাই। ৰাধাই পূজা কৰি নিজৰ মণিটো সেই সূৰ্যকেই তেওঁ অৰ্চনা কৰিছিল, বন্দনা কৰিছিল বা সূৰ্যকে তেওঁ নিবেদন কৰিছিল। আৰু সূৰ্যৰ হাতত থকালৈকে মণিটো এক প্ৰকাৰ ক'বলৈ গ'লে সুৰক্ষিত আছিল। কিন্তু যেতিয়াই সত্যজিতে সূৰ্য নামৰ জপ তপ সমস্ত শক্তিৰে যেতিয়া তেওঁ সন্তুষ্ট কৰিলে, সেই নাম ধনেৰে যেন সূৰ্যৰ সেই মহা ৰত্ন মণিটো যেন তেওঁ পাবলৈ সক্ষম হ'ল। আৰু সেই মুহূৰ্তলৈকে ঠিকে আছিল। সত্যজিতে যেতিয়া গৃহত প্ৰৱেশ কৰিছিল, সেই মুহূৰ্তত যিটো কীৰ্তনত বৰ্ণনা দিছে যে মণিটোৰ প্ৰভাৱত সত্যজিতৰ
ৰূপটোৱে লুকাই গ'ল। গতিকে এনেকুৱা এক মণিটোৰ মহিমা, অথচ সেই মণিটো প্ৰথমতে সূৰ্যৰ পৰা হাতত লোৱাৰ সময়ত হাতৰ তলুৱাতে মণিটো লুকাই আছিল। মণিটো লৈ যেতিয়া তেওঁ আগবাঢ়ি আহি আছিল, তেতিয়া সেই মণিটোৰ যিটো ৰশ্মি, সেই ৰশ্মিটোক দ্বাৰকাৰ লোকসকলে সূৰ্যটোহে যেন দ্বাৰকালৈ আহিছে, দ্বাৰকালৈ নামি আহিছে, কৃষ্ণ দৰ্শনৰ অভিলাষ যেন কৰি সুদূৰ আদিত্যই সূৰ্যলোকৰ পৰা এনেদৰে আহিবলৈ বাধ্য হৈছে বা কৃষ্ণ দৰ্শনৰ অভিলাষ লৈ আহিছে। এনেকুৱা এটা ছবি জগতে পাইছিল। কিহৰ কাৰণত? যে নাম আৰু ভক্তিৰ জৰিয়তে সত্যজিতে শ্যামন্তমণিক পাবলৈ সক্ষম হোৱাৰ কাৰণে নামৰ শক্তি বিৰাজিত হ'ল। কিন্তু সেই যেতিয়া মণিটোক বিপ্ৰৰ হাতত অৰ্পণ কৰিলে, বিপ্ৰৰ যিটো শক্তি, সেই শক্তিৰে পূজাটো কৰি যিখিনি পাব লাগে সেইখিনি পাইছে। কিন্তু বিপ্ৰো হয়তো কিবা কাৰণত সূৰ্যক আৰাধনা কৰাৰ কাৰণে, মণিটোক আৰাধনা কৰাৰ কাৰণত কিবা কাৰণত তেওঁ দুখ হৈ গ'ল, যাৰ ফলত সেই মণিটো বিপ্ৰৰ হাতৰ পৰা পখেনে কেনেকৈ পালে? নিশ্চয় তাৰ এটা তাৎপৰ্য আছে যে বিপ্ৰৰ হাততো মণিটো থাকিবলৈ বিচৰা নাই। কিবা কাৰণত তেওঁৰ মণিটোৰ প্ৰতি এটা যিটো ভক্তি ভৰা যিটো আচৰণ হ'ব লাগে তাত হয়তো ত্ৰুটি বিচুতি হৈছে। আৰু যেতিয়াই পখেনে পালে, সেই পখেনৰ মৃত্যু হ'ল। জন্তুৱে তেওঁক মাৰিলে, সিংহই মাৰিলে, সিংহৰ পৰা ভালুকে পালে। এতিয়া ভালুকে কিয় পালে? ভালুকে কিয় গাতলৈকে লৈ গৈ সেই ভালুকেও মণিটোৰ মহিমা বুজিব পাৰিছিল নে নাই, এই কথাটো চাব লাগিব। কিন্তু ভগৱতে এটা লীলা কৰি কৰি এই মণিটো অভক্তৰ পৰা ভক্তৰ হাতত পেলাবৰ কাৰণে তেওঁ এই লীলাটো কৰিছিল। ভক্তৰ হাতত মণিটো থাকিলে নিশ্চয় সুৰক্ষিত হ'ব। সেই মণিটো ভক্তৰ পৰা আৰু কোনেও লৈ যাব নোৱাৰে। লাগে সেই মণিটো চিনিব পাৰক কিংবা নোৱাৰক, এই মণিটো কেতিয়াও অপব্যৱহাৰ হয়তো হ'ব নোৱাৰে। যি কি নহওক, প্ৰভু ভগৱন্তই গৈ সেই মণিটো বিচাৰি ভক্তৰ ওচৰ পালেগৈ। এটা যুগৰ পৰা ৰৈ থকা ভগৱন্তৰ ৰামক চিন্তা কৰি থকা, ৰামৰ ছবিটোক চিন্তা কৰি থকা ৰামে কৈছিল যে মই দাপৰত নিশ্চয় মই বাসুদেৱ ৰূপ লৈ তোমাৰ ওচৰলৈ আহিম। কিন্তু এই ক্ষণত জাম্বৱন্তই ভাবিব পৰা নাই বাসুদেৱ কি ৰূপত আহিব। যেতিয়া মণিটোক বিচাৰি এইজন কৃষ্ণই জাম্বৱন্তৰ ওচৰ পালেগৈ, পাতালপুৰত পালেগৈ, তাতো এটা মহালীলা। সেই মহালীলাৰ স্বৰূপত সেই মণিটোৰ জৰিয়তে ভকত আৰু ভগৱন্তৰ মাজৰ পৰিচয়টো সম্ভৱ হ'ল। আৰু পৰিচয়ৰ জৰিয়তে যে ত্ৰেতা যুগতে যিগৰাকী ভাৰ্যাক তেওঁ ত্যাগ কৰিব লগা হৈছিল, সেই ভাৰ্যাৰ বিৰহৰ বেদনা সহ্য কৰিয়েই ৰামচন্দ্ৰই তেওঁ এই ধৰাধাম এৰি থৈ যাব লগা হৈছিল। আৰু সেই ভাৰ্যাক পুনৰ পোৱাৰ বাসনা এটা হৃদয়ত থকাৰ কাৰণে আজি ভাৰ্যা ৰূপত যেন সেই সীতা দেৱী নৱজন্মলৈ জাম্বৱন্তৰ কন্যা হিচাপে এতিয়া পৰিচয় দি আছে। আৰু সেই মণিটোৰ জৰিয়তে কৃষ্ণই মহালীলা কৰিলে। কৃষ্ণই মণিটোক উদ্ধাৰ কৰাৰ চলেৰে তেওঁ ত্ৰেতা যুগতে বাক্য দিয়া জাম্বৱন্তকো তেওঁ ভক্তৰ ৰূপত পৰিচয় দিলে। ভগৱন্তৰ ভক্তৰ মাজৰ এক মহা পৰিচয় আহি গ'ল। আৰু জাম্বৱন্তীকো সীতাৰ স্বৰূপত তেওঁ লাভ কৰি পূৰ্বৰ বাঞ্ছাটো, ত্ৰেতা যুগৰ বাঞ্ছাটো যেন সফল হ'ল। এনেদৰে এই মণিটো আহি ক'ত পৰিলে? পুনৰ সত্যাজিতৰ হাতত পৰিল। কিন্তু সেই সত্যাজিতে তেতিয়া উপলব্ধি কৰিলে যে এই মণিটো মোৰ হাতত থকাটো কাৰো কাৰণে হয়তো সুৰক্ষিত নহ'ব, কাৰণ মণিৰ মৰ্যাদাটোৱে মই বুজিব নোৱাৰিলোঁ। আৰু মণিটোৰ কাৰণে কৃষ্ণক ভগৱন্তক মই কি কৰিলোঁ? মহা বদনাম দিলোঁ, মহা কলংক দিলোঁ। আৰু সেই মণিটোৰ অধিকাৰ নিশ্চয় মোৰ পৰা
কেতিয়াবাই আঁতৰি গৈছিল। গতিকে এই কাৰণে তেওঁ ৰাখিব বিচৰা নাছিল, কিন্তু কৃষ্ণই ক'লে যে তুমি মণিটো ৰাখা। আৰু যেনেদৰে ৰাখিব লাগিছিল হয়তো ৰাখিব নোৱাৰাৰ কাৰণত সেই মণিটোক বিচাৰি পুনৰ কিবা এটা লীলাৰ সূত্ৰে আকৌ কেইজনমান সেই মণিটো বিচাৰি আহিব লগা হ'ল। শতধনুৱে আহি সত্ৰাজিতক বধ কৰি মণিটো লৈ গ'ল। কিন্তু শতধনুৱেও গম নাপায় যে মণিটোক কেনেকৈ পূজা কৰিব লাগে, মণিটোৰ পৰা কেনেকৈ উপকাৰ কৰিব লাগে। আৰু চুৰ কৰি যদি মণিটোক নাম আৰু ভক্তিৰ মহাৰত্নটোক কোনোবাই চৌৰ্য ভিত্তিৰে যদি হস্তগত কৰিব বিচাৰে, তেওঁৰ কিবা লাভ হ'বনে? কেতিয়াও লাভ নহয়। ঠিক তেনেকৈ আজি শতধনু সেই মণিটো চুৰ কৰি নিয়াৰ বিনিময়ত কৃষ্ণৰ হাতত তেওঁ প্ৰাণ দিব লগা হ'ল। আৰু সেই মণিটো গৈ অসুৰৰ তাত পৰি, অসুৰ হৈছে পৰম ভক্ত, কিন্তু ভক্ত হ'লেও তেওঁৰ মনতো হয়তো এটা কিবা বাঞ্ছা আছিল। সেই বাঞ্ছাৰ কাৰণে মণিটোৰ লগত চৌৰ্য ভিত্তিত শতধনুৰ লগত তেওঁৰ নামটো সাঙুৰ খাই গ'ল। আৰু প্ৰমাণ হিচাপে তেওঁৰ হাতত শতধনুৱে মণিটো দি তেওঁ পলাই যাবলৈ বাধ্য হোৱাত এতিয়া জগতৰ ওচৰত সেই মণিটো যে অসুৰে চুৰ কৰিছিল এনেকুৱা এটা বৰ্ণনা জগতৰ আগত দাঙি ধৰিলে। আৰু যাৰ কাৰণত সেই মণিটোক লৈ পুনৰ অসুৰ পলাবলৈ বাধ্য হ'ল। তেওঁ মনত এটা শংকা আহি গ'ল, কিন্তু পলাবলৈ বাধ্য হ'লেও সেই মণিটোক লৈ তেওঁ যিখিনি আদৰ কৰিলে, সৎকাৰ কৰিলে, কাশী ৰাজ্যত গৈ সেই মণিটোৰ জৰিয়তে মণিটোক পূজা কৰিয়ে যিমান ধন ঐশ্বৰ্য বিভূতি সম্পদ বা অষ্টভাৰ সোণ নিজে নিজে দিয়ে, সেই অষ্টভাৰ সোণ সমস্তকে সকলোকে তেওঁ অকপতে বিলাই এক মহতি কাৰ্য সাধন কৰিলে। যাৰ ফলত ভগৱন্তে হয়তো চিন্তা কৰিলে যে ভকতৰ হাতত পৰাৰ কাৰণেহে মণিটোৱে যিটো প্ৰভাৱ জগতত দিব লাগে সেইখিনি দিব পাৰিছে। যি কি নহওক তেওঁ লীলা কৰিলে আৰু অসুৰক তেওঁ মাতি পঠিয়ালে। কৃষ্ণই মাতি পঠোৱাৰ কাৰণত সাহস পাই অসুৰ গৈ মণিটো কৃষ্ণৰ চৰণত সমৰ্পণ কৰি দিল। কৃষ্ণই সমস্ত দৰ্শন জগতক প্ৰচাৰ কৰি দি পিছত তেওঁ ক'লে যে এই মণিটো মোৰ লগত থাকিলেতো জগতৰ কি কাম হ'ব? গতিকে মইতো পোনে পোনে কোনো কৰ্ম নকৰোঁ, গতিকে এই মণিটো নাম আৰু ভক্তিৰ মণি হিচাপে মোৰ ভক্তৰ হাততে থাকক। গতিকে পুনৰ সেই মণিটো অসুৰৰ হাততে শ্ৰীকৃষ্ণই সমৰ্পণ কৰি দি দিল। গতিকে আমি ঠিক তেনেকৈ এই মণিটোৰ ৰহস্যটোত আমি এনেদৰে কিছু বিশ্লেষণ আমি বিচাৰি পাইছোঁ। আৰু তাৰ জৰিয়তে এটাই আমি শিক্ষা গ্ৰহণ কৰাটো উচিত, নাম আৰু ভক্তি শক্তিটো যেতিয়া আমি লাভ কৰিব পাৰিম, যেনেকৈ অষ্টভাৰ সোণ নিজে নিজে দিয়ে, তদ্ৰূপ আমাৰ সেইজন ভক্তই যিজন ভক্তই নিজৰ মনত সেৱন্ত মণিটো ধাৰণ কৰিব পাৰে, নিজৰ চিন্তা প্ৰজ্ঞা আচাৰ ভক্তিৰ আচৰণত যদি সেই মণিটোৰ প্ৰভাৱ যদি হৃদয়ত তেওঁ যদি ল'ব পাৰে, তেতিয়াহ'লে তেওঁৰ শৌৰ্য বীৰ্য ধন সম্পদ একোৰে অভাৱ নাই। তেওঁ সেই সম্পদৰ ওপৰত আকাংক্ষা নাথাকিব পাৰে, কিন্তু ভগৱন্তই এটা কথাই ধ্ৰুৱকো কৈছিল, প্ৰহ্লাদকো কৈছিল যে এইখন সংসাৰ ঐশ্বৰ্য বিভূতি সম্পদৰে সৈতে মই যে ভৰপূৰ কৰিছোঁ কাৰ কাৰণে জানা? মোৰ ভক্তৰ কাৰণে। মোৰ ভক্তসকলে যদি ঐশ্বৰ্য বিভূতি ধন সম্পদৰ সুখ ভোগ নকৰে, অভক্তসকলে সুখ ভোগ কৰিলে মই কেতিয়াও শান্তি নাপাওঁ। গতিকে মোৰ ভক্তই বাঞ্ছা নকৰিব পাৰে, কিন্তু নকৰিলেও মই যিটো দিব লাগে জগতৰ ওচৰত সুখী হ'ব পৰাকৈ, জগতে তেওঁলোকৰ যশ কীৰ্তি বৰ্ণনা কৰিবলৈ বন্দনা কৰিবলৈ যিখিনি শক্তি লাগে মই মোৰ ভকতজনক সমস্তখিনি প্ৰদান কৰিম। সেইকাৰণে প্ৰহ্লাদকো কৈছে তুমি ৰজা হোৱা, ৰজা হৈ সমস্ত ভোগ তুমি কৰা, দেৱতাই যি ভোগ কৰা নাই সেইটো ভোগ তুমি কৰা। ধ্ৰুৱকো ক'লে তুমি সেইটো ভোগ কৰা, কিন্তু সেই ভোগ কৰাৰ পিছতো
তুমি মোক যেন নাপাহৰা, তাৰ কাৰণেই তুমি এই কৰ্মটো কৰিব লাগিব। আৰু এই কৰ্মটো কৰিয়ে ভক্তৰ মহাশক্তিটোৱে দেৱতাতকৈও যে কিমান শ্ৰেষ্ঠত্ব ৰূপত প্ৰতিপন্ন হয়, এই তথ্যটো তুমি জগতক দাঙি ধৰিব লাগিব। এনেদৰে আজি ভক্তৰ লগত ভগৱন্তৰ নামৰ ভক্তিৰ এক শক্তি ৰূপতহে ক'বলৈ গ'লে শ্যামন্তমণি এক সাংকেতিক এটা মণি ৰূপতহে যেন উপহাৰ দিছে। আধ্যাত্মিক তত্ত্বৰে বিশ্লেষণ নকৰিলে আমি লৌকিকভাৱে শ্যামন্তমণিটো এটা ধাতুৰ মানে ৰত্ন এই বুলি আমি গণ্য কৰিলে হয়তো আচল উত্তৰটো বিচাৰি নাপাম। বা যিখিনি গুৰু সমস্ত আমাৰ সীমিত জ্ঞান বুদ্ধিৰে যিখিনি আমি যুগুতাই আমি আপোনালোকৰ আগত ক'ব লাগে সেইখিনিও আমাৰ অপাৰক। তথাপিও জনাই নজনাই কিছু সংগতিবিহীন ব্যৱস্থাৰ মাজেৰে বিষয়খিনি আগবঢ়ালোঁ। আৰু ইয়াৰ পিছত আমি আশা কৰিম যে আপোনালোকৰ মাজৰ পৰাও ইতিমধ্যে আমাৰ তিনিগৰাকী স্বনামধন্য পণ্ডিত প্ৰবৰ মহাবৈষ্ণৱে যি মহাতীৰ্থ আগবঢ়ালে, সেই মহাতীৰ্থৰ সঁচাকৈ আমাৰ কাৰণেও নিশ্চয় অনুকৰণীয় হ'ব। তেখেতসকলৰ এই চিন্তাধাৰাৰ লগত আমি একমত। আৰু আমিও পুনৰবাৰ আমাৰ ভুল ত্ৰুটিসমূহ আপোনালোকে যেন আঙুলিয়াই দিয়াৰ পৰিৱৰ্তে এই ভুল ত্ৰুটিসমূহ সংশোধনৰ ব্যৱস্থাৰে আমাক যদি সৎ দিহা পৰামৰ্শ আগবঢ়ায়, তাকে আমি কামনা কৰি আমাৰ চমু বক্তব্যৰ লগতে এই চমু লিখনিটো ইমানতে আমি সমাপ্ত কৰিছোঁ। কৃষ্ণ কৃষ্ণ।